জয় হিন্দ এভরিওয়ান। আজি আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলটো চাই গম পাইছেই যে আছাম পুলিচৰ ABUD চিলেবাছৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে বহুতে কমেণ্টছ কৰি আছিলে যে আছাম পুলিচৰ ABUD সম্পূৰ্ণ চিলেবাছ লাগে, কাৰণ আছাম পুলিচৰ ABUD আপোনালোকে চিলেবাছৰ এডভাৰটাইজমেণ্ট চালে নিশ্চয় গম পাব। তাত স্পেচিফিক কোনো টপিকৰ ওপৰত দিয়া নাই, জাষ্ট যিকেইটা ছাবজেক্ট আহিব, ছাপ'জ এলিমেণ্টেৰী এৰিথমেটিক আহিব, মেথছত তাত কি থাকিব আপোনালোকে ইতিমধ্যে গম পাব। তাৰপিছত আছাম হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি, আছাম ইকনমি, তাৰপিছত জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, এণ্ড জেনেৰেল নলেজ, জেনেৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। গতিকে মই চিলেবাছত যোৱাৰ আগতে কেইবাটাও পাৰ্ট আহিব। আজিৰ পাৰ্টত অকল ইম্পৰ্টেঞ্চ বুলিতো ক'ব নোৱাৰি, চবকেইটাই ইম্পৰ্টেণ্ট। তাৰোপৰিও এইটো পাৰ্ট বেছিকৈ ইম্পৰ্টেণ্ট মন দিব কিয়, বহুতে সহজ বুলি ভাবি মেথছ, ৰিজনিং, ইংলিছটো অলপ টান, তাত মাৰ্কছটো যায়। কিন্তু আছাম হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি, আছাম ইকনমি এইকেইটা ছাবজেক্টত যাতে আপোনালোকৰ মাৰ্কছটো 1-2 নম্বৰো কাট নাখায়, তাৰ কাৰণে আপোনালোকে লক্ষ্য ৰাখি কেনেকৈ পঢ়িব, আমি কেনেকৈ পঢ়িছিলোঁ, আমি কেনেকৈ চিলেবাছটো বনাই কৰিছিলোঁ, সম্পূৰ্ণ মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত। আমি যি পঢ়িছিলোঁ ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'ত যোৱাৰ আগতে, চিলেবাছত যোৱাৰ আগতে আপোনালোকে গম পায়, যিসকল নতুন তেওঁলোকলৈ মই কৈ দিওঁ, আছাম পুলিচৰ ABUD 100টা কুৱেশ্যন আহে আৰু টোটেল মাৰ্কছ আছে 50, কুৱেশ্যন 100, অৰ্থাৎ মাৰ্কছকৈ থাকে এটা কুৱেশ্যন, আৰু কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাথাকে। আৰু আছাম পুলিচৰ ABUD যিটো নেকি ৰিটেন টেষ্ট, তাত কি লেংগুৱেজত আহে, 4টা লেংগুৱেজ, আছামিজ, ইংলিছ, বড়ো এণ্ড বেংগলী। এই 4টা লেংগুৱেজত কুৱেশ্যন আহে। তাৰপিছত যিটো নেকি UB লাল টুপি যিটো মোক দেখি আছে মোৰ HS লেভেলৰ, তাত আপোনালোকে এডিশ্যনেল 5 মাৰ্কছ এটা পাব। কেনেকৈ, আপুনি যদি 45ৰ পৰা 59.99%, অৰ্থাৎ আপুনি যদি ক্লাছ 12ত ছেকেণ্ড ডিভিজন পাছ কৰিছে, আপুনি 2 মাৰ্কছ পাব। আপুনি যদি ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে, অৰ্থাৎ 60ৰ পৰা আপোনাৰ পাৰ্চেণ্টেজ যদি 74.99, আপুনি ফাৰ্ষ্ট ডিভিজন আপোনাৰ 3 পাব তাত, আৰু 75 এভভ ষ্টাৰ মাৰ্কছ থাকিলে আপুনি জানে 5 মাৰ্কছ পাব। আৰু এই মাৰ্কছটো যে যোগ কেতিয়া কৰিব জানে, ইণ্টাৰভিউত পাছ কৰিলে যোগ নকৰে। ইণ্টাৰভিউ পাছ কৰিলে, ৰিটেন পাছ কৰিলে, ভাইবাত গ'লে, যেতিয়া ফাইনেল মেৰিট লিষ্ট হ'ব, তেতিয়াহে এই 5 মাৰ্কছটো যাৰ যিমান আছে, আপুনি 2 পায় 3 পায়, সেইটো কেতিয়া এড কৰিব, যেতিয়া তোমাৰ ফাইনেল মেৰিট লিষ্ট হ'ব তেতিয়াহে এড কৰিব। গতিকে ইতিমধ্যে মই আপোনালোকক উল্লেখ কৰিছোঁ যে আছাম হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি, আছাম ইকনমি। আজিৰ টপিককেইটা হৈছে এইকেইটা: জেনেৰেল ইংলিছ, জেনেৰেল এৱাৰনেছ, কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল নলেজ আৰু জেনেৰেল টু মেথছ। এইটো নেক্সট ভিডিঅ'ত আনিম। আজি এইকেইটা টপিকৰ ওপৰত কথা পাতিম। হিষ্ট্ৰী একচুৱেলি ক'ৰ পৰা পঢ়িব লাগে, কি পঢ়িব লাগে, একচুৱেলি এইকেইটা ছাবজেক্টৰ পলিটিক কি কুৱেশ্যন আহে, জিঅ'গ্ৰাফিক কি কুৱেশ্যন আহে, এই সকলোবোৰ আজি ভিডিঅ'ত গম পাব। পোনপ্ৰথমতে আহোঁ আমি হিষ্ট্ৰী টপিকটোত। আমি জানো, আৰু তাত ABUD ইণ্ডিয়ান হিষ্ট্ৰী নাহে বুলি এডভাৰটাইজমেণ্ট লিখা আছে। গতিকে আছাম হিষ্ট্ৰীত কেতিয়া আহে, প্ৰথম আপোনালোকক মই যি মেনশ্যন কৰিম চব ক্ৰনলজিকেলি মেনশ্যন কৰিম, গম পাইছেনে? ক্ৰনলজিকেলি যদি আপোনালোকে পঢ়ে, তেতিয়া আপোনালোকৰ মনত বেছি থাকিব বস্তুবোৰ, গম পাইছে? ঠিক তেনেকৈ প্ৰথমতে হিষ্ট্ৰীত যদি চাওঁ, আমি প্ৰথম অসমৰ হিষ্ট্ৰীৰ ৰজা কোন আছিলে, মহীৰংগ দানৱ। তাৰপিছত আহি গ'ল ভৌমৰ ডাইনেষ্টি, আৰু ভৌমৰ ডাইনেষ্টিৰ ফেমাছ ৰজা কোন আছিলে, ভগদত্ত। নিশ্চয় গম পায়, যিয়ে নেকি কুৰুক্ষেত্ৰৰ যুদ্ধত, মহাভাৰতত উল্লেখ থকা মতে কুৰুক্ষেত্ৰৰ যুদ্ধত তেওঁ অংশগ্ৰহণ কৰিছিলে। ঠিক তেনেকৈ ভৌমৰ ডাইনেষ্টিৰ পিছত আহি যায় অসুৰ বংশ। অসুৰ বংশৰ ফেমাছ ৰজা কোন আছিলে, বান ৰজা, যি নেকি যাৰ নেকি জীয়ৰী আছিলে ঊষা অনিৰুদ্ধৰ কাহিনী আপোনালোকে নিশ্চয় গম পায়, তেজপুৰৰ অগ্নিগড়। গতিকে আপোনালোকে এনেকৈ ক্ৰনলজিকেল পঢ়িব। তাৰপিছত আহি গ'ল অসমৰ প্ৰাচীন ইতিহাসৰ আটাইতকৈ ইম্পৰ্টেণ্ট বংশ, এইটো হৈছে বৰ্মন ডাইনেষ্টি। বৰ্মন ডাইনেষ্টিৰ প্ৰথম ৰজা কোন আছিলে, পুষ্য বৰ্মন। শেষৰজন আছিলে কুমাৰ ভাস্কৰ বৰ্মন। 350 পৰা 650লৈকে চলিছিলে। কুমাৰ ভাস্কৰ বৰ্মনৰ বিষয়ে আপোনালোকে ডিটেইলছত পঢ়িব। তাৰপিছত আহি গ'ল শালস্তম্ভ বংশ। শালস্তম্ভ বংশৰ পিছত আহিলে পাল বংশ। তেনেকৈ আপোনালোকে ক্ৰনলজিকেল পঢ়িব। তাৰপিছত আহি গ'ল অসমৰ ইতিহাসৰ আটাইতকৈ বেছি ৰাজত্ব কৰা, আটাইতকৈ পপুলাৰ বংশটো হৈছে কি, আহোম। 1228 চনত স্বৰ্গদেউ চুকাফাৰ নেতৃত্বত অসমত আহিছিলে পাটকাই পৰ্বত পাৰ হৈ, আৰু 1253 চনত প্ৰথম ৰাজধানী পাতিছিলে চৰাইদেউ। তাৰপিছত আপোনালোকে আহোম যে আছে, এইটো এটা ছেপাৰেটকৈ পঢ়িব 1228 চনৰ পৰা। আৰু আপোনালোকে নিশ্চয় গম পায়, হিষ্ট্ৰীত সহজভাৱে পঢ়িবলৈ হিষ্ট্ৰিয়ানসকলে হিষ্ট্ৰীটো 3টা ভাগত ভাগ কৰে, এনচিয়েণ্ট, মেডিয়েবল আৰু মডাৰ্ণ। গতিকে 1228ৰ পূৰ্বেলৈকে অসমখন থাকে এনচিয়েণ্ট হিষ্ট্ৰী। যেতিয়াই নেকি আহোমে এণ্টাৰ কৰে, তাৰপিছত আহি যায় মেডিয়েবল হিষ্ট্ৰী। আৰু মেডিয়েবল হিষ্ট্ৰী কেতিয়াৰ পৰা কেতিয়ালৈকে হয়, আহোম অহাৰ পিছত, আৰু আহোম
মানে যিটো পুৰন্দৰ সিংহ লাষ্ট কিং থাকে ইয়াৰ নামো সন্ধি লিখি হৈছে মিডিয়েবল হিষ্ট্ৰী। গতিকে আপোনালোকে চুকাফাৰ পৰা পুৰন্দৰ সিংহলৈকে যি কেইজন ইম্পৰ্টেণ্ট কিং আছে, আহোমৰ ৰজা আছে স্বৰ্গদেউ চুকাফা, ৰুদ্ৰসিংহ, শিৱসিংহ, গদাপাণি, যাক আমি গদাধৰ সিংহ বুলি কওঁ, এইকেইটা ভালকে পঢ়িব। তাৰপিছত কি আছে জানেনে, আহোমৰ যি বিভিন্ন মনুমেণ্টছ, কামাখ্যা টেম্পল, শিৱদৌল, জয়সাগৰ পুখুৰী, কোনে খন্দাইছিল, কাৰেংঘৰ, ৰংঘৰ কেতিয়া খন্দাইছিল, কাৰ ৰাজত্ব কালত খন্দাইছিল, কোন চনত খন্দাইছিল, এইকেইটা বস্তু বেছিকে আপোনালোকে ফ'কাছ কৰিব। তাৰপিছত কি আছে জানে, আহোমৰ দিনত বিভিন্ন ধৰণৰ সন্ধি হৈছিল, বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহ হৈছিলে, যেনেকৈ চহুমঙ্গৰ দিনত হৈছিল আপোনাৰ তুৰ্বকৰ অসম আক্ৰমণ, আৰু যেতিয়া নেকি ছেকেণ্ড আক্ৰমণ কৰিছিলে তুৰ্বকে 1532, সেই আক্ৰমণত অসমৰ বিখ্যাত নাৰী, সাহসী নাৰী মূলা গাভৰুৰ মৃত্যু হয়, শ্বহীদ হয় সেই আক্ৰমণত। গতিকে আপোনালোকে ঠিক তেনেকৈ ৰমণী গাভৰু, যিটো নেকি মিৰ জুমলাৰ আক্ৰমণৰ পিছত 1662 চনত আক্ৰমণ কৰিছিলে, 63 চনত 1663 চনত যিটো নেকি খিলা চাৰিগড়ৰ সন্ধি হৈছিলে, সেই সন্ধিমতে আহোমৰ পৰা দৰবাৰৰ পৰা এজনী ছোৱালী মোগললৈ বিয়া দিব লাগে, ঠিক ৰমণী গাভৰু। তাৰপিছত নাম হৈ গ'ল ৰহমত বানু বেগম। ঠিক তেনেকৈ আপোনালোকে আৰু বহুতো নাৰী আছে, সতী সাধনী, পাল বংশৰ সতী সাধনী আছিলে। এনেকৈ আমাৰ টাইমত কুৱেশ্যন আহিছিলে সতী সাধনীৰ ওপৰত, সতী সাধনী দিৱস কোন তাৰিখে পালন কৰে, জয়মতী দিৱস কোন তাৰিখে পালন কৰে, আৰু জয়মতীৰ বিষয়ে আপোনালোকেতো পঢ়িবই লাগিব। এইকেইটা হৈ গ'ল আহোমৰ ওপৰত। তাৰপিছত মানৰ আক্ৰমণ পঢ়িব, মিৰ জুমলাৰ অসম আক্ৰমণ মই ক'লো ইতিমধ্যে, মানৰ আক্ৰমণ। গতিকে আপোনালোকে চুকাফাৰ পৰা আৰম্ভ কৰি স্বৰ্গদেউ পুৰন্দৰ সিংহলৈকে হৈ গ'ল মিডিয়েবল হিষ্ট্ৰী। তাৰপিছত আহি যায় কি মডাৰ্ণ হিষ্ট্ৰী। আৰু মডাৰ্ণ হিষ্ট্ৰী কেতিয়াৰ পৰা ষ্টাৰ্ট হয়, 1826 যেতিয়া নেকি আন্দাবু সন্ধি স্বাক্ষৰ হয়, তাৰপিছত আহি যায় মডাৰ্ণ হিষ্ট্ৰী। আৰু মডাৰ্ণ হিষ্ট্ৰী যেতিয়া আহে আপোনালোকে পঢ়িব গুমথৰ কোঁৱৰ, আহোমৰ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰি শ্বহীদ হোৱা প্ৰথমজন অসমীয়া গুমথৰ কোঁৱৰ, ইভেন অল ইণ্ডিয়াটো তেওঁ প্ৰথম হ'ব লাগে। তাৰপিছত বিভিন্ন ধৰণৰ অসমত ব্ৰিটিছৰ শোষণৰ পৰা হাত সাৰিবলৈ দল সংগঠনৰ পৰা আদি কৰি কৃষক বিদ্ৰোহ আৰম্ভ হয়। 1857তো সকলোৱে জানো চিপাহী বিদ্ৰোহ। তাৰপিছত কি আহে, পলুগুৰি ধাবা, যিটো নেকি নগাঁৱত আছে, ভাৰতৰ ভিতৰতে প্ৰথম কৃষক বিদ্ৰোহ পলুগুৰি ধাবা। ঠিক তাৰপিছত আহি যায় পত্ৰুঘাটৰ ৰণ, 1894 ৰচিমাৰ কৃষক বিদ্ৰোহ। আপোনালোকে কুৱেশ্যনটো এনেকৈ আহে যে আমাৰ টাইমত আহিছিলে যে পত্ৰুঘাটৰ ৰণ যে হৈছিলে, সেই পত্ৰুঘাট বৰ্তমান অসমৰ কোনখন জিলাত আছে, দৰং জিলাত আপুনি নিশ্চয় জানে। ঠিক তেনেকৈ মই যিকোনো দল সংগঠন, আছাম এছ'চিয়েশ্যন, যোৰহাট সাৰ্বজনীন সভা, অসমীয়া ভাষাৰ উন্নতি সাধন সভা, যেতিয়া নেকি বেংগলী লেংগুৱেজে মানে স্থান লৈ লৈছিলে, তেতিয়া আছামিজ লেংগুৱেজক আকৌ মানে আগৰ স্থান দিবলৈ বিভিন্ন ধৰণৰ তেনেকুৱা জাতীয়তাবাদী দল সংগঠন গঠন হৈছিলে। গতিকে এই সকলোবোৰ বস্তু আপোনালোকে খৰচি মাৰিব। গতিকে এতিয়া আহি গ'ল আমাৰ জিঅ'গ্ৰাফীৰ ওপৰত। জিঅ'গ্ৰাফীটো চাওক ইমান লেন্দি নহয় জিঅ'গ্ৰাফীৰ টপিকটো। জিঅ'গ্ৰাফীত কি কি ইম্পৰ্টেঞ্চ আছে জানে? ইম্পৰ্টেঞ্চটো বহুত। আমি যে ফ'ল' কৰিছিলোঁ, যেনেকৈ হায়েষ্ট পিক, এইবোৰতো চাবই, সিংহাসন আৰু ঠেকিপাং, এইবোৰ পিকটো চাবই। তাৰপিছত যিটো নেকি ইম্পৰ্টেণ্ট সেইটো হৈছে কি জানে, এইটো হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ, ব্ৰহ্মপুত্ৰ আৰু বৰাক ৰিভাৰ। ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত কেনেকৈ কুৱেশ্যন আহে, এইটোতো উৎপত্তি যিটো নেকি মানে য'ৰ পৰা নেকি হৈছিলে, ব্ৰহ্মপুত্ৰ আহিছিলে। ব্ৰহ্মপুত্ৰৰ নেম 3-4টা নাম আছে, চাইনাত বেলেগ, তিনিচুকীয়াত অহাৰ পিছত শদিয়াৰ পৰা বেলেগ ব্ৰহ্মপুত্ৰ হৈ যায়, তাত আকৌ বেলেগ। এইবোৰতো পঢ়িব। আকৌ উপনৈকেইটা ভালকৈ পঢ়িব। আৰু উপনৈকেইটা কেনেকৈ আহে জানে, আছামৰ এনেকৈ আহিব, 4টা অপশ্যন দিব। 4টা অপশ্যন দিব যে অসম তলৰ কোনখন উপনৈ ব্ৰহ্মপুত্ৰৰ নহয়, বা উত্তৰ পাৰৰ নহয়, বা দক্ষিণ পাৰৰ নহয়। 3টা দিব উত্তৰ পাৰৰ, 1টা দিব দক্ষিণ পাৰৰ, দি পেলাই দিব তলৰ কোনটো দক্ষিণ পাৰৰ হয়। 3টা উত্তৰ পাৰৰ দিব। গতিকে আপুনি সেই বস্তুটো উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ যিকেইটা উপনৈ আছে আপোনালোকে ভালকৈ পঢ়িব। তাৰপিছত আহে আটাইতকৈ ডাঙৰ উপনৈ, সৰু উপনৈ, এইকেইটা পঢ়িব। উত্তৰ পাৰৰ, দক্ষিণ পাৰৰ, এইকেইটা ভালকৈ পঢ়িব। তাৰপিছত আহে ডিষ্ট্ৰিক্টৰ ওপৰত কুৱেশ্যন কেনেকৈ আহে, এনেকৈ আহিব যে আমি সকলোৱে, আপোনালোকে আল্টিমেটলি মই কোৱাৰ উদ্দেশ্য এইটো হৈছে যে মেপৰ জ্ঞানটো ভালকৈ ল'ব, মেপটো ভালকৈ চাব। এনেকৈ আহিব কুৱেশ্যন যে তলৰ কোনখন মানে জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নহয়। গতিকে দক্ষিণ পাৰৰ কি কি আছে, নগাঁও, গোলাঘাট, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, এইকেইটা দক্ষিণ পাৰৰ। উত্তৰ পাৰৰ ধেমাজি, সেইফালে আপোনাৰ শোণিতপুৰ, তেজপুৰ, আমি সকলোৱে জানো। এইকেইটা হৈছে উত্তৰ পাৰৰ, বাক্সা, এইকেইটা হৈছে উত্তৰ পাৰৰ। গতিকে উত্তৰ আৰু দক্ষিণ পাৰৰ যিকেইটা উপনৈ আছে, ডিষ্ট্ৰিক্ট, সেইকেইটা ভালকৈ চাব। ইকনমি যেতিয়া কম তেতিয়া চাব মেপৰ নলেজটো থাকিলে কি হয়, এনেকৈ কুৱেশ্যন আহে যে তলৰ কোনটো তেল শোধনাগাৰ অসমৰ একেবাৰে দক্ষিণ ফালে আছে, পূব ফালে আছে, উত্তৰ ফালে আছে, তেনেকৈ কুৱেশ্যন আহে। তাৰপিছত আহি গ'ল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট, আহি গ'ল কাজিৰঙা, মানস। অসমৰ যিকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে সেইকেইটা ভালকৈ চাব। কোনখন জিলাত আছে, কেতিয়া ৰাষ্ট্ৰীয় উদ্যান তাক দিছিলে, ৱেটলেণ্ডছ, দীপৰ বিল, সোণবিল ক'ত আছে, কমেণ্ট কৰিবচোন আপোনালোকে দীপৰ বিল আৰু সোণবিল ক'ত আছে।
তাৰপিছত হৈ গ'ল টাইগাৰ ৰিজাৰ্ভ, এলিফেণ্ট ৰিজাৰ্ভ, ৰেইন ফৰেষ্ট। তাৰপিছত হৈ গ'ল ইকনমি অফ আছাম। ইকনমিত মানে GDP আছামৰ চাব অলপ, আৰু যিকেইটা অইল ৰিফাইনেৰী আছে, তেল শোধনাগাৰ আছে, সেইকেইটা ভালকৈ চাব। তাৰপিছত এইটো যিটো নেকি আপোনাৰ স্কিম, আছাম গভৰ্ণমেণ্টে যি নতুন নতুন স্কিম আনি আছে, চব স্কিমৰ ওপৰত আপোনালোকে গোটেই চালে APSC লেভেল হৈ যাব, UPSC লেভেল হৈ যাব। আপোনালোকে যিটো ইম্পৰ্টেণ্ট স্কিম, ছাপ'জ অৰুণোদয় আঁচনি, নিযুত মাইনা আঁচনি, নিযুত মালা, এনেকুৱা মানে যিকেইটা ইম্পৰ্টেণ্ট ট্ৰেণ্ডিঙত চলে মানে যিকেইটা, সেইকেইটা চাব। তাৰপিছত আহি গ'ল আছামিজ লিটাৰেচাৰ। আছামিজ লিটাৰেচাৰত চাব, সাহিত্য সভা চাব ভালকৈ, প্ৰেচিডেণ্ট কোন, বৰ্তমান কোন, আছামৰ যিকেইজন ইম্পৰ্টেণ্ট পাৰ্চনেলিটিয়ে সাহিত্য সভাৰ সভাপতি হৈছিলে, যেনেকৈ ডক্টৰ ভূপেন হাজৰিকা, এইকেইটা ভালকৈ চাব। অট'বায়'গ্ৰাফি লক্ষ্মীনাথ বেজবৰুৱাৰ কি মোৰ জীৱন সোঁৱৰণ, ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে, যিকেইটা নেকি অট'বায়'গ্ৰাফি আছে, সেইকেইটা নিজে লিখা আৰু সেইকেইটা ভালকৈ চাব। তাৰপিছত হৈ গ'ল নিক নেমছ, অম্বিকাগিৰি ৰায়চৌধুৰীৰ অসম কেশৰী, কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি, ৰঘুনাথ চৌধুৰী বিহগী কবি, এইকেইটা কুৱেশ্যন আহে। তাৰপিছত হৈ গ'ল ফেমাছ বুকছ এণ্ড ৰাইটাৰ্ছ, অন্তৰীপ ভৱেন্দ্ৰনাথ শইকীয়া, অঘৰী আত্মাৰ কাহিনী সৈয়দ আব্দুল মালিক, এইকেইটা বস্তু ইম্পৰ্টেণ্ট। তাৰপিছত হৈ গ'ল আছামিজ কালচাৰ। কালচাৰ বুলি ক'লে মোৰ আগৰ পৰাই মানে বহুত পঢ়িব লাগে কালচাৰ। তাৰপিছতো ইম্পৰ্টেণ্ট সত্ৰ চাব, আউনীআটী সত্ৰ, মধুপুৰ বৰপেটা সত্ৰ ক'ত আছে, কিয় বিখ্যাত, হোলীৰ কাৰণে বিখ্যাত, কোনখন সত্ৰ আপোনালোকে কমেণ্ট কৰিবচোন। তাৰপিছত আহি গ'ল উৎসৱ, আলি আই লৃগাং, মিচিং ট্ৰাইব, সকলোৱে জানো কোনটো মানে বছৰৰ কোনটো মাহত কোনটো বাৰে পালন কৰে, ফাগুন মাহৰ বুধবাৰ আছিল হ'বলা, আপোনালোকে জানিলে কমেণ্ট কৰিবচোন। বাথৌ উৎসৱ, বাথৌ পূজা, কৰম পূজা কোনটো ট্ৰাইবে পালন কৰে কমেণ্ট কৰিব। অম্বুবাচী মেলা, বাগৰুম্বা, ঝুমৰ ডান্স, এইকেইটা ভালকৈ চাব। তাৰপিছত ইম্পৰ্টেণ্ট প্লেচেছ য'ত নেকি ৱৰ্কশ্বিপ কৰে, পূজা কৰা হয়, কামাখ্যা টেম্পল, অশ্বক্লান্ত টেম্পল, বশিষ্ঠ, মহাভৈৰৱ, মদন কামদেৱ, শিৱদৌল, সূৰ্য পাহাৰ, এইকেইটা অকল চাবই নহয়, এইকেইটা আপোনালোকে কোনে এষ্টাব্লিছ কৰিছিলে, যেনেকৈ উমানন্দ গদাধৰ সিংহ 1694 এষ্টাব্লিছ কৰিছিলে, ঠিক তেনেকৈ এই হেৰিবোৰ চাই যাব লগে লগে। কেৱল আপোনালোকে তাত মানে আৰু কুৱেশ্যনবোৰ অলপ লেভেলটো বাঢ়ি গৈছেতো, সেইকাৰণে অলপ ডিটেইলছত পঢ়িব লাগে। তাৰপিছত আহি গ'ল এৱাৰ্ড উইনিং কিছুমান ফিল্মছ আছে, প্ৰেচিডেণ্ট চেৰভাল মেডেল পাইছিলে, অসমৰ প্ৰথম চিনেমা 1956 ৰঙা পুলিচ, এইবোৰ চাব। স্পৰ্টছৰ ক্ষেত্ৰত চাওক, ইমান পঢ়িব নালাগে। অসমৰ যিকেইজন স্পৰ্টছ পাৰ্চনেলিটি আছে ফেমাছ, হিমা দাস, লভলীনা বৰগোহাঁই, তেওঁলোক উমা চেত্ৰী, কোনটো খেলৰ লগত জড়িত, কিমান আণ্ডাৰ 19 এজ, কিমান কেজি ৱেইট লিফটিং কৰে, এইকেইটা বস্তু চাব। তাৰপিছত আহি গ'ল আছাম পলিটিৰ কথা মানে ধৰক বেছি ইমান নাই পঢ়িবলৈ, তথাপিও বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্ৰীসকল চাব, ৰাজ্যপাল কোন আছে বা বয়স কিমান লাগে, এইকেইটা বস্তু চাব। প্ৰথম মিনিষ্ট্ৰী ফৰ্ম হৈছিলে ছাদুল্লাহ আহমদ, তাৰপিছত গোপীনাথ বৰদলৈ, তেনেকৈ এই বিষ্ণুৰাম মেধি অসমৰ ছেকেণ্ড মুখ্যমন্ত্ৰী, আইৰণ মেন বুলি কোৱা হয় অসমৰ। গতিকে এইকেইটা বস্তু পলিটিত অলপ হেৰিকৈ চালে, পলিটিটো ইমান টাফ ছেকশ্যন নহয়, আপোনালোকে পাৰিব। এতিয়া আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰিব। আমি এনেকৈ পঢ়িছিলোঁ। আৰু জেনেৰেল মেথছ, ইংলিছ, ৰিজনিং, ইংলিছ আৰু মেথছত চবৰে প্ৰব্লেম আছে। আমি যি পঢ়িছিলোঁ, কেনেকৈ পঢ়িছিলোঁ, এনেকৈ আমি যেনেকৈ আজি ভিডিঅ'টো দিছোঁ, এইকেইটা ইম্পৰ্টেণ্ট চাই। কাৰণ মেথছত আপোনালোকে ইউটিউব ফ'ল' কৰে, অভিয়াছলি ভাল চেনেল আছে, আমিও চাইছিলোঁ। আমি কি ফ'ল' কৰিছিলোঁ কৈ দিম। ভাল হিন্দী চেনেলো আছে, য'ত নেকি ইজি একদম বেছিকৰ পৰা মেথছ শিকায়, কিন্তু ইমান এডভান্স লেভেল SSC CGL নিচিনা, APSC নিচিনা মেথছ তাত নিশিকায়, ইজি আছে। গতিকে আৰু ৰিজনিং, ইংলিছ আমি ক'ৰ পৰা পঢ়িছিলোঁ। যদি আপোনালোকে বিচাৰে কমপ্লিট বুকছৰ ওপৰত ভিডিঅ', এতিয়াও আছে বুকছ ঘৰত, ময়ো ৰিটাৰ্ণত ভাল নম্বৰে পাইছিলোঁ, দাদাও ভাল নম্বৰ পাইছিলে। আৰু আমি যি ফ'ল' কৰিছিলোঁ মানে কমপ্লিট যদি আপোনালোকে বিচাৰে, ইউটিউব চেনেলৰ পৰা লৈ, PDF-ৰ পৰা লৈ, বুকছৰ পৰা লৈ, যদি বিচাৰে আপোনালোকে কমেণ্ট কৰিব, ভিডিঅ' লৈ আহিম। আৰু যদি বিচাৰে যে নাই এই পাৰ্টটো কণ্টিনিউ কৰিব লাগে, যেনেকৈ আজি এইকেইটা টপিক আলোচনা কৰিছোঁ, নেক্সট টপিক কি লাগে, জেনেৰেল ইংলিছ লাগে নে মেথছ লাগে নে ৰিজনিং, জেনেৰেল নলেজ, জেনেৰেল এৱাৰনেছ, কাৰেণ্ট এফেয়াৰ্ছ, যি টপিক লাগে আপোনালোকে যদি কমেণ্ট কৰে পাৰ্ট আহি থাকিব। গতিকে ভিডিঅ'টো কেনেকুৱা লাগে আৰু শ্বেয়াৰ কৰিব। মই প্ৰফেচনেল ইউটিউবাৰ নহয় কাৰণে মই ক'ব পাহৰি থাকোঁ, শ্বেয়াৰ, ছাবস্ক্ৰাইব, বেল আইকন দাবাব। গতিকে আপোনালোকে কৰে বাৰু, তাৰ কাৰণে থেংক ইউ। জয় হিন্দ।